স্বচ্ছতা এনে এক আহিলা যে ব্যক্তিৰ মন মগজুত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় এখন ৰাষ্ট্ৰৰ উন্নতি হ'বলৈ হ'লে ব্যক্তি বিশেষৰ উন্নতি হোৱাটো অতি প্ৰয়োজনীয় এখন নিকা আৰু স্বাস্থ্যসন্মত পৰিৱেশত মানুহৰ মানসিক আৰু শাৰীৰিক উভয় দিশতে এক ইতিবাচক প্ৰভাৱ পেলায় যিয়ে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত সবল অৰিহণা যোগাব পাৰে স্বচ্ছতা পথে কাৰ্যসূচী এক সুন্দৰ পদক্ষেপ য'ত ব্যক্তিৰ সন্মিলিত প্ৰচেষ্টাৰ খুবেই প্ৰয়োজন কোনো এখন চৰকাৰ বা এজন ব্যক্তিয়ে এদিনতে ইয়াক সফল কৰাটো সম্ভৱ নহয় আমি সকলোৱে নিজৰ অঞ্চলত স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টি কৰি এখন নিৰ্মল নিকা স্বচ্ছ ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ হাতে কামে আগবঢ়া উচিত 2014 চনৰ পৰাই আমাৰ ভাৰত চৰকাৰে যেটো আমাৰ স্বচ্ছ অভিযান আৰম্ভ কৰিছে সেই মৰ্মে আমি আমাৰ বিদ্যালয়ৰ আমাৰ যেটো চৌহদৰ চাফচিকুণতা আমি সদায় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে লগতে আমাৰ ছাৰ বাইদেউসকলৰ আমাৰ ষ্টাফৰ জৰিয়তে আমি সদায় আমি কৰো ৰাতিপুৱা প্ৰাতঃসভাৰ আগে আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এটা আমাৰ বেলেগ ৰুটিনৰ লগতে এটা নিজৰ ৰুটিনো আছে আমাৰ চাফচিকুণতাৰ ৰুটিনো আছে ছাত্ৰ ছাত্ৰীসকলক এই ৰুটিনটোৰ জৰিয়তে এই সময়টোৰ জৰিয়তে আমি এটো কৰিব বিচাৰিছো তেওঁলোকৰ যেটো চাফচিকুণতাৰ যেটো জ্ঞান সেই জ্ঞানটো যাতে তেওঁলোকৰ বৃদ্ধি পায় যাতে তেওঁলোকে ঘৰত গৈ প্লাষ্টিকৰ ব্যৱহাৰ নিয়মমতে কৰে জাবৰ জোথৰ য'তে নেপেলায় আৰু তেওঁলোকে যাতে এই জ্ঞানটো লাভ কৰে যাতে নিজৰ সমাজখন নিজৰ পৰিৱেশখন নিকা কৰি ৰাখে তাৰ এই প্ৰচেষ্টা আমাৰ বিদ্যালয়ত সদায় চলি থাকে আৰু এই মৰ্মে আমি সকলোকে আহ্বান কৰিম তেওঁলোকে নিজৰ ঠাইখিনিও নিজে চাফচিকুণতাই ৰাখক আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ নিচিনাকৈ সকলোৱে নিজৰ কামবিলাক সুচাৰুৰূপে কৰক যেহেতু এজন ব্যক্তিয়ে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে সকলোৱে সামূহিক প্ৰচেষ্টাৰে দেশৰ উন্নয়নৰ হকে কাম কৰাটো প্ৰতিজন ব্যক্তিৰ কৰ্তব্য সেয়ে এনে ধাৰণাক সাৰোগত কৰি অসমৰ গ্ৰামাঞ্চলতো পৰিৱেশৰ প্ৰতি সজাগ হোৱা দেখা গৈছে বজালী অঞ্চলৰ অন্তৰ্গত এইখন ভটেপুৱাৰ বৰিগাঁও এই গাঁৱৰ বাসিন্দাসকল সঁচাকৈয়ে কিছু ব্যতিক্ৰম 2014 চনৰ 2 অক্টোবৰত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আমি বিদ্যালয় সদায় চাফচিকুণ কৰোৱেই কিন্তু মানে কি তাৰ আগতেও মানে কি আমাৰ মানে বিদ্যালয়ত যোগদান কৰাৰ পৰাই আমি দেখি আহিছো আমাৰ আগৰ শিক্ষকসকলেও কৰিছিল আৰু বৰ্তমানো কৰে ছাত্ৰ ছাত্ৰীৰ লগত ৰাতিপুৱা প্ৰাতঃসভাৰ আগত আমাৰ বিদ্যালয় সম্পূৰ্ণ চাফা কৰা হয় আৰু সেইটো ৰাইজৰ সহযোগত কৰা হয় ৰাইজৰ আমাৰ এছএমচিৰ সদস্যসকলেও আহি মাজে মাজে ইয়াতে ৰান্ধনি আছে সকলোৱে মানে সহায় সহযোগ কৰে আসলতে প্ৰদূষণ নকি প্ৰদূষণ আসলতে 4 প্ৰকাৰৰ শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ মাটি প্ৰদূষণ আৰু পানী প্ৰদূষণ এই বিষয়টো আমাৰ মানে পাঠ্যক্ৰমতো আছে ছাত্ৰ ছাত্ৰীক এই বিষয়ে আমি ভালকৈ বুজাই দিও শব্দ প্ৰদূষণ কি দৰে ৰোধ কৰিব পাৰি বায়ু প্ৰদূষণ কি দৰে ৰোধ কৰিব পাৰি মাটি প্ৰদূষণ পানী প্ৰদূষণ আমাৰ ইয়াতে ধৰক যেটো মানে মাটি প্ৰদূষণ হয় প্লাষ্টিক বা পেলনীয়া জাবৰ জোথৰ এইবিলাক সদায় ডাষ্টবিনত পেলোৱাৰ কাৰণে তেওঁলোকক কোৱা হয় আৰু ধৰক ঘৰত যিবিলাক মানে শাক-পাচলিৰ পেলনীয়া অংশ ফলমূলৰ পেলনীয়া অংশ এইবিলাক গাঁত খান্দি পুতি থবলৈ কোৱা হয় আৰু সেইবিলাকে ভৱিষ্যতে পচনসাৰ ৰূপেও মানে তৈয়াৰ হয় সেইবিলাকৰ পৰা এই কথাও আমি ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীক বুজাই দিও বিগত 125 বছৰ ধৰি গাঁওবাসীসকলে বাৰ্ষিক ধৰ্মীয় উৎসৱৰ আয়োজন কৰি আহিছে এই উৎসৱত যথেষ্ট মানুহৰ সমাগম হয় এই ক্ষেত্ৰত গাঁওবাসীয়ে স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পুৱাৰ ভাগতেই পৰিৱেশ প্ৰস্তুতি কাৰ্যসূচী ৰূপায়ণ কৰে যেহেতু এনে সামাজিক অনুষ্ঠানসমূহত মানুহৰ যথেষ্ট সমাগম হয় সেইবাবে পৰিৱেশৰ কিছু অৱনতি ঘটাটো তেনে স্বাভাৱিক সেইবাবে সামৰণিৰ পিছদিনা ৰাতিপুৱাই স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহি উৎসৱস্থলী পৰিষ্কাৰ কৰে স্বচ্ছ ভাৰত অভিযান এই অভিযান সদায় কৰি থাকো প্ৰতিদিনে কৰি থাকো আৰু আমাৰ এই চৌহদত যিবিলাক জাবৰ জোথৰ পৰে আমাৰ এই নৰেন্দ্ৰ মোদীৰ 14 চনৰ পৰা যেটো এটা ঘোষণা কৰিছিল
যে আমি স্বচ্ছ ভাৰত অভিযান এই কাৰ্যসূচী পালন কৰিব লাগে আৰু এইটো আমি কৰি আহিছোঁ আৰু এই হিচাপতে মই এইখিনিকে ক'ব খোজোঁ যে আমাৰ এই অকল দৌল মহোৎসৱৰ খিনিয়ে নহয় গোটেই সমগ্ৰ আমাৰ এই অঞ্চলটিত যাতে এনেদৰে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী চলাই নিয়া যায় তাক সকলোৱে পালন কৰিব লাগে আৰু মই কামনা কৰোঁ যে আমাৰ স্বচ্ছ ভাৰতৰ এই যিটো অভিযান এই অভিযানটো হোৱাৰ পিছত আমাৰ যিটো স্বাস্থ্যৰ যিটো অৱনতি হোৱা দেখা যায় এইটো অৱনতিটো কিছু ক্ষেত্ৰত হ'লেও দূৰ হ'ব বুলি আমি বশকতা কৰোঁ আৰু ৰাইজক ইয়াৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনাইছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এইখন গীতানগৰ হাইস্কুল এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয় চৌহদ আৰু লগতে থকা খেলপথাৰখনো সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে স্বচ্ছ ভাৰত এখন গঢ়িবলৈ আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 2014 চনৰ 2 অক্টোবৰতে স্বচ্ছ ভাৰত প্ৰগ্ৰেমটো আনুষ্ঠানিকভাৱে তেওঁ উদ্বোধন কৰিছিলে যিটো কথা আমি সৰুৰ পৰাই দেখি আহিছোঁ যে স্বচ্ছতা আমাৰ কিমান প্ৰয়োজন আমি সৰুতে দেখিছিলোঁ মাহঁতক যে পদূলিলৈকে সাৰে ৰাতিপুৱা উঠি পেলাই পদূলিলৈকে সাৰে গতিকে আমি সেই পৰিৱেশবিলাক দেখি আহিছিলোঁ কিন্তু এতিয়া যান্ত্ৰিকতাৰ যুগত বা আমাৰ মহানগৰত এই হেৰিবিলাকৰ কথাবিলাকৰ অভাৱ আৰু সেইটোৱে চাগে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অনুভৱ কৰি পেলাই স্বচ্ছতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে গতিকে সেই কথা আমিও স্কুলখনত কেনেকৈ স্বচ্ছভাৱে ৰাখিব পাৰোঁ সেইটো আমাৰ অহৰহৰ চিন্তা থাকে আমাৰ পেলনীয়া সামগ্ৰীবিলাক স্কুলত যথেষ্ট কাগজ পলিথিন বা প্লাষ্টিক যিহেতু আমাৰ স্কুলখন এখন ডাঙৰ ফিল্ড এখন আছে ফিল্ডখন বিভিন্ন কামত বিভিন্ন সামাজিক কামত ব্যৱহাৰ হয় গতিকে ইয়াত আমাৰ ৱেষ্টেজ মানে যিবিলাক বায়'ডিগ্ৰেডেবল বা নন ডিগ্ৰেডেবল যিবিলাক ৱেষ্ট আছে সেইবিলাক আমাৰ প্ৰায়ে পূজাৰ সময়ত বা এনেকুৱা বিভিন্ন ফাংচনত আমাৰ ইয়াত হয় সেইবিলাকে আমাক যথেষ্ট সমস্যাৰ সৃষ্টি কৰে কাৰণ ফিল্ডখনত আগতে আমাৰ ঘাঁহনি আছিল এতিয়া ঘাঁহনিবিলাক নোহোৱা হৈ গ'ল এই পলিথিনবিলাক যে য'ত ত'ত সোমাই গৈ পেলাই লাহে লাহে এতিয়া ঘাঁহবিলাক নগজা হ'ল সেইটো এটা আমাৰ কাৰণে বিৰাট মানে চিন্তাৰ বিষয় হৈ পৰিলে সেইকাৰণে আমি কিছুমান প্ৰজেক্ট হাতত ল'লোঁ যে পলিথিন প্লাষ্টিক এইবিলাক ল'ৰা ছোৱালীক আমি গোটাবলৈ দিওঁ আৰু সেইবিলাকেৰে আমি কি বস্তু বনাব পাৰোঁ আমাৰ প্ৰজেক্ট ৱৰ্কত তেনেকুৱা ধৰণে আমি বিভিন্ন ছায়েন্স প্ৰগ্ৰেমতো আমি পাৰ্টিচিপেট কৰিছোঁ আৰু সেইবিলাকেৰে আমাৰ ল'ৰা ছোৱালী প্ৰাইজো ফাৰ্ষ্ট প্ৰাইজ আনিছে আমাৰ ইয়াত আছে আৰ্হিবোৰ আমি বটলেৰে কেনেকৈ ৱাল বনাব পাৰোঁ বা পলিথিনবিলাক কি কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ তেনেকৈ আমি ইয়াতে আৰু আটাইতকৈ ডাঙৰ কথা যে পলিথিনবিলাক একগোট কৰি যে পুৰি পেলোৱা তাৰ পৰা যিটো গেছ নিৰ্গত হয় সেইটোৱে আমাৰ জনজীৱনৰ কাৰণে বিৰাট ডাঙৰ ভাবুকি গতিকে আমি নুপুৰাকৈ কেনেকৈ সেইখিনিক আমি ইউজ কৰিব পাৰোঁ তাৰ কাৰণে আমি বেছি চেষ্টা কৰিছোঁ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰিক জ্ঞান দিবলৈ বিভিন্ন আৰ্হি প্ৰস্তুত কৰি খেলপথাৰত জমা হোৱা অথচ সহজে মাটিত মিহলি হৈ যোৱা আৱৰ্জনাবোৰ এনেই য'ত ত'ত পেলাই নিদি তাৰ পৰা ভাৰ্মি কম্পোষ্ট বা পচন সাৰ তৈয়াৰ কৰি লোৱা ধাৰণাটো ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয় আনকি পেলনীয়া প্লাষ্টিক বটলেৰেও ৱাল নিৰ্মাণৰ আৰ্হি তৈয়াৰ কৰা হৈছে আমাৰ ল'ৰা ছোৱালীখিনিক সদায়ে আমি এইটো শিক্ষাই দি আহিছোঁ যে আমাৰ পৰিৱেশটো সদায় আমি চাফ চিকুণকৈ ৰাখিব লাগিব আৰু কেনেদৰে চাফ চিকুণ কৰিব লাগিব সেইটো আমি তেওঁলোকক আমি দেখুৱাই দিওঁ বা তেওঁলোক কিছুমান ল'ৰা ছোৱালী আছে নিজেই স্মাৰ্ট তেওঁলোকেও জানে আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে তেওঁলোকক এতিয়া যদি কৈছোঁ অলপ পিছতেই আকৌ মানে চিপছটো খাই বা তেনেকুৱা পেকেটটো লগে লগে দলিয়াই পেলায় তেতিয়া আমি অন্য ল'ৰা ছোৱালীখিনিক মানে আমি তেনেকুৱা বুজনি দিওঁ বা আমি কওঁ যে নহয় তেওঁলোকক তোমালোকে বুজাই দিয়া যে চিপছৰ পেকেটটো তাতে নহয় আমি ডাষ্টবিনত গৈ পেলাব লাগিব এনেকুৱা ধৰণৰ সৰু সৰু কথা আমি যদিও সৰু কথা কিন্তু এইবোৰ সকলোৱে জানে যে এইখিনিয়ে হৈছে আমাৰ গুৰুত্বপূৰ্ণ আজিকালিৰ পৰিৱেশৰ কাৰণে এইখিনিয়ে আমাৰ গুৰুত্বপূৰ্ণ কথা গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি সদায়ে তেওঁলোকক কৈ থাকোঁ বা আমাৰ মাজে মাজে আমাৰ তেনেকুৱা সজাগতা সভা হৈয়ে থাকে আমাৰ সেই সজাগতা সভাত আমি ধৰক বেলেগৰ পৰা আমি ৰিচোৰ্চ পাৰ্চনো মাতি আনো বা আমি নিজৰো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল বহুতো জনা বুজা মানুহ গতিকে তেওঁলোকেও তেনেকুৱা ধৰণৰ হেৰিবোৰ কথাবোৰ কয় সজাগতা সভাবিলাকত লগতে আমি বাহিৰৰ পৰা চাফা কৰি যে প্লাষ্টিকবোৰ যে পুৰি পেলাব নালাগে সেইটোত আমি অতি গুৰুত্ব দিওঁ আৰু পচন সাৰ বনোৱা
বা ভাৰ্মি কম্পোষ্ট আমি যিটো কেঁচু সাৰ বনোৱা সেনেকুৱা ধৰণৰ আমি কামবোৰো আমি কৰিছোঁ আমি পচন সাৰৰ কাৰণে পিছফালে আমাৰ ডাঙৰ গাঁত আছে হয় আহি আছে ডাঙৰ গাঁত আছে তাতে আমি ল'ৰা ছোৱালীখিনিক পেলাব শিকাইছোঁ বা আমাৰ যিখিনি আমাৰ ৰান্ধনি আছে তেওঁলোকেও মানে কেঁচা বস্তুখিনি নলগা বস্তুখিনি তাতেই পেলায় তেনেকুৱা ধৰণৰ শিক্ষাবোৰ আমি দি আহিছোঁ প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান স্কুল আদিয়ে পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে 2014 চনত দেশত যেতিয়া প্ৰথমবাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিল তেখেতে গান্ধী জয়ন্তী 2 অক্টোবৰৰ দিনাখন ভাৰতবৰ্ষত আৰম্ভ কৰিছিল স্বচ্ছতাৰ যাত্ৰা আৰু এই স্বচ্ছতাই জৰিয়তে তেখেতে বুজাই দিব বিচাৰিছিল যে আমাৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীখনো এখন সাফ চিকুণ পৃথিৱী যাতে আমি সকলোৱে পাওঁ তাৰ বাবে আমি সকলোৱে কিছু কৰণীয় আছে সেই কৰণীয়খিনি হ'ল যে আমি নিজৰ পৰিৱেশ সদায় আমি সাফ চিকুণ কৰি ৰাখিব লাগিব লগতে নিজকে আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু এই সাফ চিকুণৰ বাবে আমি কিছুমান কামৰ পৰা আঁতৰি থাকিব লাগিব যেনেকৈ আমি প্লাষ্টিক আমি বৰ্জন বুলি কওঁ প্লাষ্টিক যিমান পাৰোঁ আমি ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব বিশেষকৈ আমি যিবিলাক এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক আছে যেনে ধৰা তোমালোকে চিপছৰ পেকেটটো খোৱা তাৰপিছত ফালি কিনে আৰু সেইটো আৰু দ্বিতীয়বাৰ ব্যৱহাৰ হয় নেকি নহয় আমি পানী গিলাচত পানী খাওঁ পানীখিনি খোৱাৰ পিছত গিলাচটো পেলাই দিওঁ এনেকুৱা ধৰণৰ প্লাষ্টিকবিলাক আমি পাৰিলে কি কৰিব লাগে ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে লগতে এইবোৰ ব্যৱহাৰৰ পৰা বিৰত থকাৰ লগতে আমি যিমান পাৰোঁ গছপুলি ৰোপণ কৰিব লাগে কাৰণ গছপুলি ৰোপণ কৰিলে আমাৰ কি হ'ব আমাৰ পৰিৱেশত এটা আমি পৰিষ্কাৰ বায়ু পাম সেইকাৰণে আমি যিমান পাৰোঁ গছপুলি ৰোপণ কৰিব লাগে মনত ৰাখিবা এই যিটো অভিযান এই অভিযানটো সদায় চলি থাকিব যিটো স্বচ্ছতাৰ অভিযান আমি সকলোৱে এই কাম কৰি থাকোঁ আৰু ভৱিষ্যতেও আমি কৰি থাকিব লাগিব এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন সুধিম হা এবাৰ ব্যৱহাৰ কৰা বা এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিক আমি ভৱিষ্যতে ব্যৱহাৰ কৰিম নেকি ঠিক আছে বঢ়িয়া ঘৰখনৰ লগতে স্কুলৰ চৌহদো পৰিষ্কাৰকৈ ৰাখিবানে এইদৰে দেশৰ লগতে অসমৰ গাঁও চহৰ নগৰৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰি সামাজিক পৰিৱেশ স্বচ্ছ আৰু নিকা কৰি ৰাখিব পাৰিলে এক নতুন স্বচ্ছ ভাৰতৰ ধাৰাবাহিকতা অব্যাহত থাকিব